নমস্কাৰ আপোনালোকে চাই আছে ফাৰ্ষ্ট নিউজ আসাম যেহেতু নিৰ্বাচনৰ বতৰ আমি হুদুৰ গুৱাহাটীৰ পৰা আহি বৰ্তমান মুহূৰ্তত তিনিচুকীয়াত আমি উপস্থিত হৈছো আজি তিনিচুকীয়াৰ এজন বিশিষ্ট ব্যক্তিৰ সৈতে আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে চিনি পাইছে পুনৰবাৰ মই চিনাকি কৰাই দিছো তিনিচুকীয়াৰ ৰহেন্দ্ৰ মৰাণ ওৰফে আমি গুলি অসম বুলিও তিনিচুকীয়া জিলাত তেখেতৰ পৰিচয় যেহেতু নিৰ্বাচনৰ বতৰ নিৰ্বাচনৰ কিনো দেখিছে ৰহেন্দ্ৰ মৰাণ ডাঙৰীয়াই সেই সন্দৰ্ভত আমি কথা পাতিম প্ৰথমতে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো হয় নমস্কাৰ মই আপোনালোকৰ ফাৰ্ষ্ট নিউজ আসাম এই নিউজ চেনেলটোৰ জৰিয়তে সমূহ অসমবাসীক মই আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ইলেকশ্যনৰ বতৰ গৰম বতৰ গতিকে সকলোকে মই প্ৰত্যেকটো নিৰ্বাচনী দলক বা প্ৰাৰ্থীক মই শুভেচ্ছা জনাইছোঁ মই প্ৰথমতে মই কৈছোঁ যে ৰহেন্দ্ৰ মৰাণ এজন সমাজকৰ্মী প্ৰাক্তন আলফা নেতা বা এনেধৰণে আচলতে বহুতো সমাজৰ হৈ কাম কৰে বৰ্তমান মুহূৰ্তত আচলতে আমি কোনো তেখেত ৰাজনৈতিক দলৰ সৈতে কোনো জড়িত নাই এইকাৰণে আমি তেখেতৰ সৈতে কথা পাতিম বৰ্তমান সময়ত যিটো দেখিবলৈ পোৱা গৈছে যে ৰাজনীতিৰ ক্ষেত্ৰখনত বিৰোধীৰ ভূমিকা বা বৰ্তমান সময়ত আপুনি মই ডিব্ৰুগড় লোকসভা সমষ্টিত আমি যিহেতু এজন ভোটাৰ এতিয়া ডিব্ৰুগড় লোকসভা সমষ্টিত 3জনকৈ প্ৰাৰ্থীয়ে য'ত সৰ্বানন্দ সোণোৱাল লুৰিণজ্যোতি গগৈ মনোজ ধানোৰে প্ৰতিনিধিত্ব কৰিছে বা তেখেতলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে বা কোনোবাই প্ৰতিনিধিত্ব কৰিব এই গোটেই তিনিচুকীয়া বা ডিব্ৰুগড় লোকসভা সমষ্টিটোত বৰ্তমান মুহূৰ্তত কেনে কি পৰিৱেশ দেখিছে আপোনাৰ দৃষ্টিত চাওক মই এজন সাধাৰণ ভোটাৰ হিচাপে আপুনি যিখিনি মনৰ কথা জানিব বিচাৰিছে এইখিনিতে মই এটা কথা প্ৰথমেই ক'ব খুজিছোঁ আচলতে কি হয় আমি এই সমাজ ব্যৱস্থাটোত মানুহ হিচাপে জীয়াই থকাৰ যিখিনি আমাৰ নৈতিক অধিকাৰ বা এই কথাখিনি যদি আমি চাওঁ তেতিয়াহ'লে আজি বৰ্তমান যিটো ৰাজনীতি যিটো মেৰপাক বা এই গোটেই ব্যৱস্থাটোৱে কিন্তু সাধাৰণ জনগণৰ মনত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈছে আৰু মই এজন সাধাৰণ ডিব্ৰুগড় লোকসভাৰ ভোটাৰ হিচাপে মই যদি কওঁ তেতিয়াহ'লে আচলতে গণতন্ত্ৰ আমি এজন ভোটাৰ বুলি কোৱাৰ কোনো প্ৰশ্নই নাহে যে আজি যিটো ব্যৱস্থা এই ব্যৱস্থাটোত আচলতে বেচা কিনা যিটো ৰাজনীতি চলিছে দৰ দাম চলিছে এইখিনি ক্ষেত্ৰত আচলতে বিবেকক যি বন্ধকত ৰখা যিটো ব্যৱস্থালৈ গুচি গৈছে এই ব্যৱস্থাটো গণতন্ত্ৰ বাচি থাকিব নাথাকে এই কথাষাৰে আচলতে প্ৰথম প্ৰশ্ন আমি এনেকুৱা মনলৈ আহে যদি এনেকুৱা যদি মূল্যবোধৰ ৰাজনীতি যদি মানুহে আমি কৰিবলৈ নিশিকোঁ বা নকৰে তেতিয়াহ'লে কিন্তু গণতন্ত্ৰ কেতিয়াও ৰক্ষা নহ'ব গতিকে আমি এতিয়া মই সাধাৰণ ভোটাৰ হিচাপে যদি আপুনি আমাৰ ডিব্ৰুগড় লোকসভাৰ সমষ্টিৰ কথা যদি আমি কওঁ ইয়াত মানে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা এজন সুদক্ষ মানে প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী কেইবাবাৰো কেন্দ্ৰীয় মন্ত্ৰী তেওঁ বিধায়ক আৰু জাতীয় নায়ক তেওঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথাই কওক বা অন্য দলৰ আমি যদি চাওঁ জাতীয় সত্তা মানে বিশেষকৈ অগ্ৰাধিকাৰ দিয়া জাতীয়ৰ কণ্ঠ আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কথাই কওক আৰু বা আজি আপৰ এজন শক্তিশালী প্ৰাৰ্থী মনোজ ধানোৱাৰ কথাই কওক তিনিজনৰ আচলতে যিটো প্ৰতিদ্বন্দ্বী এই গোটেই কথাখিনি যদি চাওঁ তেতিয়াহ'লে আমি এটা কথা দেখা পাওঁ যে গোটেই বস্তুটো আচলতে সাধাৰণ ভোটাৰে এতিয়া ক'ত আচলতে নিৰ্ণয় কৰিব প্ৰকৃতাৰ্থত মই আজি এটা কথা আপোনাক কওঁ যে দিল্লী নামৰ এই ঠাইটুকুৰাত যদি আমি গণতান্ত্ৰিক ব্যৱস্থাটো যদি বাছি থাকে অসমীয়া জাতীয়ৰ অধিকাৰখিনি যেতিয়ালৈকে বলিষ্ঠভাৱে আমি আজৰি আনিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু মই ভাবোঁ যে আমি কাকো এজন মানে খুব ষ্ট্ৰং প্ৰাৰ্থী হিচাপে আমি ভাবিব নোৱাৰিম যিজন প্ৰতিনিধিয়ে আমাৰ ডিব্ৰুগড় নিচিনা এটা খুব নাম জ্বলা এটা সমষ্টি কাৰণ জানে যে আমাৰ ভাৰতৰ ইতিহাসত এই লোকসভা সমষ্টি হিচাপে ডিব্ৰুগড় সমষ্টিটো এটা খুব এটা উল্লেখযোগ্য এটা সমষ্টি এই সমষ্টিটোৰ পৰা পূৰ্বতেও দেখিছোঁ যে বহুকেইজনে ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ গৈছে কিন্তু প্ৰত্যেকেই নিজৰ মুনাফা লাভৰ কাৰণে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কিন্তু ৰাজনীতি কৰাহে দেখি পাইছোঁ প্ৰকৃতাৰ্থত কিন্তু ডিব্ৰুগড়বাসীৰ সমস্যাৰ কাৰণে কিন্তু তেওঁলোকক আজি পাৰ্লিয়ামেণ্টলৈ জিকাই পঠিওৱা এজন প্ৰতিনিধি হিচাপে আমি কিন্তু লগ পাবলৈ সক্ষম নহ'লোঁ কিন্তু মই কোনো দলক মানে উদ্দেশ্য কৰি কোৱা নাই মই এটা কথা কিন্তু এজন সাধাৰণ ভোটাৰ হিচাপে আজি মই ক'ব খুজিম যে যিজন প্ৰাৰ্থীয়ে আমাৰ স্বাভিমান ৰক্ষা কৰি আইজনী বস্ত্ৰ হৰণ হোৱা এই দিশটোক
আত্মসন্মান মৰ্যাদা সহকাৰে ঘূৰাই আনিব পাৰিব তাক কিন্তু ভোট দিয়া উচিত বুলি মই ভাবোঁ। আৰু দেখিবলৈ পোৱা গৈছে যে এতিয়া বৰ্তমান মুহূৰ্তত শক্তিশালী এতিয়া সকলোৱে ক'ব বিচাৰিছে যে কি হ'ব সকলোৰে এটা উৎসুকতা যে কোনে শেষ হাঁহি মাৰিব। চবেই কৈছে যে সৰ্বানন্দ সোণোৱালে, যিহেতু সৰ্বানন্দ সোণোৱালে এতিয়া টাৰ্গেট লৈছে যে 5 লাখ ভোটত তেওঁ লিড লৈ জিকি যাম বুলি, বা চবেই যিহেতু যুদ্ধত নামিছে যেতিয়া চবৰেতো টাৰ্গেট থাকেই। এতিয়া যদি চোৱা যায় অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল, কিন্তু আমি দেখিছোঁ তৰুণ গগৈ হওক বা আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাই হওক, কিন্তু তেখেতলোকে এনেধৰণৰ ইমান কেম্পেইনিং নকৰে। তেওঁলোকে 2খন বা 3খন মিটিং পাতিয়েই তেখেতলোকে শেষ কৰে। কিন্তু সৰ্বানন্দ সোণোৱালে কিন্তু ইমানখিনি মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছত কিন্তু ইমান প্ৰচাৰ অভিযান চলাব লগা হৈছে। এই প্ৰচাৰ অভিযান যিহেতু নামঘৰে বা সমষ্টিয়ে 10খন 12খন এনেকৈ মিটিং মাৰি আছে, ই ক'ৰবাত ভয় বা লুৰিণজ্যোতি ক'ৰবাত মানে শক্তিশালী এনেকুৱা যুঁজখন কিবা দেখে নেকি? হয়, নিশ্চিতভাৱে চাওক, এতিয়া এই ডিজিটেল যুগত, এটা কৃত্ৰিমতা এটা যুগত আচলতে আমি কোনফালে আচলতে বতাহ বলিব এই কথাকে আমি পোনছাটতে কৈ দিব নোৱাৰোঁ। কিন্তু এটা বস্তু আমি পৰিলক্ষিত হৈছোঁ, আপুনি কৈছেই যে আচলতে ভয় শংকাৰ যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ শাসকীয় বিজেপি দলৰ যিজন শক্তিশালী প্ৰাৰ্থী, যাক আমি সঁচাকৈয়ে এটা সময়ত আমি এটা বলিষ্ঠ নেতা হিচাপে আমি জানো, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথাই আমি ক'ব লাগিব। আৰু তেখেতৰ যিটো ভয়, আচলতে ভয় নিশ্চিতভাৱে হৈছে। কাৰণ চাওক, তেখেত নিজেই এজন কি বুলি ক'ব লাগিব, শিলৰ মাইলৰ খুঁটি। তেখেতে কাকো আচলতে কোনো মানুহৰ প্ৰতি বা তেওঁ ভয় খোৱাৰ প্ৰয়োজন নাছিলেই। তাৰ পাছতো এটা কথা কিন্তু তেওঁ যে দুৰ্বল, এই কথাখিনি ক'ত প্ৰমাণিত হৈছে বুলি ক'লে, যে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে এজন প্ৰাক্তন মুখ্যমন্ত্ৰী হৈ ইমানখিনি আচলতে কেনভাছ কৰিবলগীয়া নাছিল মোৰ বোধে। কাৰণ তেখেতে মই কৈছোঁ যে এজন শক্তিশালী, নিজেই নিজৰ শক্তিশালী। কাৰণ তেখেতে এজন প্ৰাক্তন মুখ্যমন্ত্ৰী, তাৰ উপৰিও এজন কেন্দ্ৰীয় মন্ত্ৰী। গতিকে তাৰ পাছত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন নিৰ্বাচনী সভাত তেখেতৰ কাৰণে প্ৰচাৰ চলোৱাটোৱেই তেখেতৰ এটা দুৰ্বলতা, বা তেওঁ যে ভয় শংকা এইখিনি এটা কিন্তু পৰিলক্ষিত হৈছে। গতিকে এই আস্থা আৰু বিশ্বাস কিন্তু সৰ্বানন্দ সোণোৱালে হেৰুৱাই পেলাইছে। এইকাৰণেই হেৰুৱাই পেলাইছে, তেওঁ আজি মাজুলীৰ পৰা তেওঁ মুখ্যমন্ত্ৰী হ'ল, বা আজি লখিমপুৰৰ পৰা সাংসদ হ'ল, ডিব্ৰুগড়ৰ পৰা মৰাণৰ পৰা MLA হ'ল। এই কথাখিনি মই যাব বিচৰা নাই। কিন্তু তেওঁ যিবিলাক পাহাৰ ভৈয়াম জাতি মাটি ভেটি এই গোটেইখিনি যে ঠিকা বা বন্ধকত দিয়া কথাখিনি কিন্তু সহজ সৰল ভোটাৰে কিন্তু কথাখিনি আচলতে সকলোৱে কিন্তু একদম জল পটপটকৈ দেখিছে। গতিকে মই এটাই কৈছোঁ যে এইখিনি অসমীয়া মানুহৰ কাৰণে আচলতে খুব দুৰ্বল, বা অসমীয়া জাতিৰ কাৰণে কিন্তু এইটো এটা খুব লাজৰ বিষয়, লজ্জাজনক বিষয়, যে এজন ইমান সুদক্ষ নেতাই যে দিল্লীত আচলতে কাৰোবাৰ ওচৰত নিজৰ অকল গাদীখন ৰক্ষাৰ কাৰণে যে আজি কিছুমান অসমৰ বিভিন্ন ক্ষতি হোৱা কাম যে মানি ল'ব, এই কথাকে আমি মনেও ভবা নাছিলোঁ। গতিকে সৰ্বদাই যে আজি এনেকুৱা এটা কাম কৰিব, এই গোটেই সহজ সৰল মানুহ বৃদ্ধৰ পৰা আজি প্ৰত্যেকজন মানুহে এই কথাখিনি কিন্তু চিন্তা কৰিছে। যিয়েই নহওক, মই এই কথাকে কিন্তু আহ্বান জনাম প্ৰত্যেকজন ভোটাৰক, যে আমি এনেকুৱা এজন কেণ্ডিডেট পঠাওঁ যিজনে অসমীয়াৰ স্বাভিমানৰ হকে মাত মাতিব পাৰে। সি বিজেপিয়ে হওক, সি কংগ্ৰেছেই হওক, সি জাতীয় পৰিষদেই হওক, সি অসম গণ পৰিষদেই হওক, বা সি যোন দলেই নহওক, আমি এনেকুৱা এজন প্ৰাৰ্থী আমি পঠিয়াব লাগে যিজনে অসমৰ কণ্ঠ হৈ ৰ'ব। আৰু মই এতিয়া শেষ প্ৰশ্নটো কৰিম, যিহেতু নিৰ্বাচনত 19 তাৰিখে যিহেতু আমাৰ প্ৰথম পৰ্যায়ৰ যিটো ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব, গতিকে সেই দিনটোলৈ বা আপুনি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ ভোটাৰ ৰাইজক, যিহেতু বহুতো কয় যে টকাৰ বিনিময়ত মানুহে ভোট দিয়ে, বা বিনিময়ত এই গোটেই প্ৰক্ৰিয়াটোৰ যিটো আপোনালোকে দেখি আছে, আপোনালোকৰ গোটেই দৃষ্টিপোৰ নিক্ষেপ হৈ থাকে, এতিয়া কি বাৰ্তা প্ৰেৰণ কৰিব যে য'ত 19 তাৰিখে যিসকল লোকে ভোট সাব্যস্ত কৰিব বা জনতাই ভোটদান কৰিব, সেইসকললৈ কিবা আপুনি এজন সচেতন নাগৰিক হিচাপে কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি? চাওক, আজি কোনোবা শাসকীয় দলেই হওক বা বেলেগ দলেই আজি তেওঁৰ ভোটটো আদায় কৰাৰ নামত যদি এজন ভোটাৰক যদি কোনোবা অৰ্থৰ লোভ দেখুৱাইছে বা কোনোবা দিবলৈ গৈছে, লোৱাজনৰ গাত মই নেভাবোঁ যে তেওঁ ভুল কৰিছে। কাৰণ এই প্ৰাপ্য তেওঁ লোৱাটো প্ৰাপ্য আৰু তেওঁ বিচৰাটো প্ৰাপ্য। কিন্তু যিজনে তেওঁক
আচলতে তেওঁ জয়ী হ'বৰ কাৰণে তেওঁৰ মন জয় কৰিবৰ কাৰণে যিজনে পইচা দিবলৈ গৈছে কিন্তু এইখিনি কিন্তু ক'লা ধন আৰু এই ক'লা ধন তেওঁ আচলতে এই ব্যৱস্থাটোত নিৰ্বাচনী আয়োগে এই প্ৰত্যেকজন ধন বিলোৱা আজি মানে দলৰ প্ৰাৰ্থীয়ে হওক বা দলৰ কেণ্ডিডেটকে হওক বা কৰ্মীকে হওক এইবিলাক কিন্তু মানে আইনৰ গণ্ডিলৈ আওতালৈ আহিব লাগে কাৰণ এইকাৰণেই এই ৰাজনীতিটো গণতন্ত্ৰত কিন্তু এতিয়া মূল্যবোধৰ ৰাজনীতি ইয়াত পইচাৰ আচলতে ছটিওৱাৰ এই ৰাজনীতি নহয় আৰু মই এইসকল ভোটাৰক এইটো মই আহ্বান জনাম আপোনালোকে পইচা লওক আপোনালোকৰ প্ৰাপ্য বুলি মই কৈছোঁ যে আপোনালোকে নিজেই বাৰীত এজোপা জলকীয়া বেঙেনাৰ টেক্সৰ পইচা এইবিলাক তেওঁলোকৰ কেতিয়াও কোনো ঘৰৰ পইচা নহয় পইচা লওক কিন্তু আপোনালোকে ভোটটো কাক দিব আপোনালোকে নিজৰ বিবেক আৰু বুদ্ধিক আৰু নিজৰ মন মগজু কেতিয়া বন্ধ কৰি নাৰাখিব খুব সুন্দৰ আচলতে আমি ফাৰ্ষ্ট নিউজ আছামে ইতিমধ্যে সমাজকৰ্মী ৰহেন্দ্ৰ মৰাণ ডাঙৰীয়াৰ সৈতে আজি আচলতে তেওঁৰ মনৰ কথাকেইটা আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক বা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰতিজন ভোটাৰ ৰাইজক তেখেতৰ মনৰ কথাকেইটা আমি জনাবৰ কাৰণে চেষ্টা কৰিলোঁ খুব সুন্দৰ কথা বা আপোনাৰ মনৰ কথাকেইটা আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আপুনি প্ৰকাশ কৰিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ হয় আপোনালোকক ধন্যবাদ জনাইছোঁ ধন্যবাদ এয়া আছিল ৰহেন্দ্ৰ মৰাণ ডাঙৰীয়া তেখেতৰ সৈতে আমি কিছু বাৰ্তালাপ কৰিলোঁ আজিলৈ আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ